অসমৰ 4জন ধৰ্মগুৰুৰ ভিতৰৰ এজন আছিল মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ। হৰিদেৱে বৰপেটা জিলাৰ বখৰীত প্ৰথম সত্ৰ স্থাপন কৰিছিল। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ হৰিদেৱৰ সত্ৰসমূহৰ ভিতৰত নলবাৰী জিলাৰ কৈহাটী সত্ৰ অন্যতম। কোনোৱে এই কৈহাটী সত্ৰখন মহাপুৰুষজনাই নিজে প্ৰতিষ্ঠা কৰা বুলি ক'ব খোজে যদিও দৰাচলতে সেয়া শুদ্ধ নহয়। আজি আপোনালোকক এই সত্ৰখনৰ বিষয়ে কিছু কথা ক'ম। ইয়াৰ আগতে আপোনালোক যদি প্ৰথমবাৰলৈ এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো চোৱাত সহায় কৰি দিয়ে যেন। গুৰুজনাৰ প্ৰধান শিষ্য হৰিচৰণ দেৱৰ নাতি বিষ্ণু ভাৰতীৰ জ্যেষ্ঠ পুত্ৰ নাৰায়ণ মিশ্ৰই 1623 চনত বৰকৈহাটী সত্ৰ স্থাপন কৰিছিল বুলি অনুমান কৰা হয়। আজিৰ পৰা 400 বছৰ পূৰ্বে এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্যে নাৰায়ণ মিশ্ৰৰ ভাতৃ অনন্ত মিশ্ৰই কৈহাটী গাঁৱতে সৰু কৈহাটী সত্ৰ নামৰ আন এখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল। 1624 খ্ৰীষ্টাব্দত গুৰুজনাৰ নাতি বিষ্ণু ভাৰতী আৰু নাৰায়ণ মিশ্ৰদেৱে কৈহাটীত হিচাপে সত্ৰ স্থাপন কৰিছিল। তাৰ পিছতেই লগে লগে বৰকৈহাটী সত্ৰ আৰু বৰকৈহাটী সত্ৰ আৰু সৰুকৈহাটী সত্ৰ স্থাপন কৰা হয়। আমাৰ এই সত্ৰখন স্থাপন হৈছিল জাগ্ৰাৰ পৰা হৰিদেৱৰ নাতি বিষ্ণু ভাৰতী আৰু নাৰায়ণ মিশ্ৰই স্থাপন কৰিছিল। এই সত্ৰখনৰ বিশেষত্ব হ'ল যে আমাৰ এক নামঘৰ, এক মণিকূট, এক কীৰ্তন ঘৰ একেলগে ইয়াত লগ হৈ গোস্বামী, কলিতা, হালৈ, ৰাজবংশী, হীৰা, কৈবৰ্ত এক লগ হৈ গুৰুজনাৰ তিথিৰ উপৰিও বিভিন্ন ধৰ্মীয় অনুষ্ঠান আমি কৰি আহিছোঁ আৰু কৰি থাকিম। আহোম ৰজা শিৱসিংহই এই সত্ৰখনলৈ ভূমি দান কৰি সত্ৰ স্থাপনত অৰিহণা যোগাইছিল। মহাপুৰুষজনাৰ এইখন সত্ৰত শ্ৰীকৃষ্ণৰ উপাসনা কৰা হয়। বৰ্তমান এইখন সত্ৰত বিভিন্ন জাতিৰ লোকে সমানে অংশগ্ৰহণ কৰি আহিছে। এই সত্ৰৰ মূল ধৰ্মীয় উৎসৱ হ'ল জেঠ মাহৰ অমাৱস্যা তিথিত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন। এই উপলক্ষে তাত 7 দিনীয়া পালনামৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও সত্ৰখনত আন উৎসৱো পালন কৰা হয়। ইতিমধ্যে এই 400 বছৰীয়া সত্ৰখন পুনৰ নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে দাবী জনোৱা হৈছে। সত্ৰখনৰ মূল মণিকূটটো জহি হৈ যাবলৈ আৰম্ভ কৰিছে। অসম চৰকাৰৰ অসম দৰ্পণ আঁচনিৰ অধীনত সত্ৰখনৰ কিছু কাম কৰা হৈছিল যদিও এখন 400 বছৰ পুৰণি সত্ৰৰ বাবে সেয়া নগণ্য আছিল। এই সত্ৰখনে ইতিমধ্যে 400 বছৰ অতিক্ৰম কৰিলে। এই 400 বছৰীয়া যি যাত্ৰা, এই যাত্ৰাত আপোনালোকে কি ধৰণে পৰিচালনা কৰি আহিছে এই সত্ৰখন? ধন্যবাদ। এই 1624 খ্ৰীষ্টাব্দৰ পৰা 2024 খ্ৰীষ্টাব্দলৈ আমাৰ গুৰুজনাৰ মৃত্যু তিথি উপলক্ষে এই 400 জয়ন্তী আমি পাতিবৰ যোজা চলাইছোঁ। এই 400 বছৰ জয়ন্তী পতাৰ আগতেই আমি আমাৰ এই শ্ৰমজীৱী মানুহৰ পৰা দান বৰঙণি তুলি 1624 খ্ৰীষ্টাব্দৰ পৰা আজিলৈ আমি তেনেকৈ গুৰুজনাৰ তিথি তথা বিভিন্ন ধৰ্মীয় অনুষ্ঠান আমি উদযাপন কৰি আহিছোঁ। এই ক্ষেত্ৰত
গাঁৱৰ প্ৰতিঘৰ মানুহকে আমি সত্ৰৰ তৰফৰ পৰা প্ৰথমে ধন্যবাদ জনাইছোঁ। চৰকাৰী অৱদান হিচাপে আমি যদিও অসম দৰ্শনৰ টকা এটা পাইছোঁ, তাৰ বাহিৰে কিন্তু আমি সম্পূৰ্ণ গাঁৱৰ দান বৰঙণিৰে আমি যিমান ধৰ্মীয় অনুষ্ঠান পাতোঁ, এই গাঁৱৰ মানুহৰ দান বৰঙণিৰে পাতি আহিছোঁ। আমি আশা ৰাখিছোঁ যে 2024 আমাৰ গুৰুজনাৰ মৃত্যু তিথিৰ হোমৰ দিনাখন আমি এটা সংকল্প কৰিম যে এখোৰ বন্তি জ্বলাই 400 বছৰ জয়ন্তী সিদিনাখন শুভাৰম্ভ কৰি আৰু 2025 এই গুৰুজনাৰ মৃত্যু তিথিত জয়ন্তী আমি শেষ কৰিম। আৰু সেই জয়ন্তীৰ ক্ষেত্ৰত আমি উত্তৰ পূব হৰিদেৱ সংঘৰ লগত ওতঃপ্ৰোত জড়িত সকলোকে আমি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিম বুলি ভাবিছোঁ। সত্ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কৰুণা ভৰালীয়ে জানিবলৈ দিয়া মতে অহা জেঠ মাহত হৰিদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি সত্ৰখনৰ 400 বছৰীয়া জয়ন্তী উদযাপন কৰা হ'ব। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন।